এয়া দেখিছেনে আমাৰ জুবিনদাৰ ফটো মানে ইমান ধুনীয়াকৈ আৰ্ট কৰিছে দেখিছেনে মানে এই সাপে খাতি ব্ৰিজৰ তলত এনেকৈ জেগা এডোখৰ মানে আছে আৰু ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে দেখি মানে ইমান ভাল লাগিছে যিহেতু আৰু বেয়াও লাগিছে মানে দুখো লাগিছে আৰু যিহেতু পৰিস্থিতি এইকেইদিনা বেয়াই সেইটো কাৰণে ভিডিঅ' কৰি থাকিবলৈ মন যোৱা নাছিলে আজি ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিছোঁ আৰু আজিৰ পৰা আকৌ কাম কৰিম বুলি তথাপিতো মানে মনটো ইমান ভাল লাগি থকা নাই মনবোৰ যিহেতু জানি আৰু সকলোৰে কিমান মানে বেয়া লাগি আছে সেইটো ক'ব নালাগে আৰু মানে আমাৰ অসমখন মনত কিমান আঘাত দি থৈছে মানে এইকেইজন মানুহে জুবিনদাৰ মানে এনেকুৱা কৰিব নালাগিছিলে আৰু বহুত দুখ লাগে সেই ভিডিঅ'কেইটা চালে মানে মোৰ চকু পানী ওলাই যিহেতু এটাকৈ দি আছিলে যে সেই ভিডিঅ'কেইটা মানে মোৰ বৰ দুখ লাগে এনেকৈনো ইমান হেতালি খেলিব লাগেনে জুবিনদাৰ লগত নহয় জানো আমাৰ এজন সঁচাকৈ একদম সম্পদ হেৰাই গ'ল আমি বহুত দুখিত মানে বহুত দুখ কৰিছোঁ ইমান বেয়া লাগিছে এনেকুৱাকৈ আমি হেৰুৱালোঁ জুবিনদাক আৰু যিকেইজনী নিছিলে সেইকেইজনীয়েতো জানেই অলৰেডি জুবিনদাৰ কি বেমাৰ আছে কি নাই তথাপিতো এনেকৈ পানীত খেলিবলৈ দিলে জুবিনদাৰ কাৰণে পানী আৰু জুই ডক্তৰে কৈছিলে মানা কৰিছিলে যিহেতু পানী আৰু জুই বেয়া বুলি তথাপিতো যিকেইজনে মানে নিছিলে দেখিছেনে কেনেকৈ পানীত মানে হেতালি খেলিছে জুবিনদাৰ লগত মানে সেই ভিডিঅ'কেইটা দেখিলে মোৰ সৰহকৈ চকু পানী আজিলৈও বৈ থাকে আৰু দুখ লাগি আছে তথাপিতো আজি ভিডিঅ' এটা অকণমান কৰোঁ বোলো যিহেতু ঘৰলৈ বহুত দিনৰ মূৰত যাবলৈ ওলাইছোঁ আৰু সেই ঘৰলৈ মানে বহুত দিনৰ মূৰত আহিছোঁ কাৰণে মানে মনটো অকণমান ভালো লাগিছে দুখৰ মাজতো মানে এনেকৈ মানে আহি আছোঁ এইফালে দেখিছেনে আমি ট্ৰেইনত উঠি আহি আছোঁ আৰু ট্ৰেইনৰ পৰা মানে বাহিৰৰ ভিউটো মানে ইমান ধুনীয়া লাগে সেইটো কাৰণে আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু এইফালে দেখিছেনে আমাৰ বেটীয়ে একদম মানে বাপেকৰ লগত কেনেকৈ ধুনীয়াকৈ কথা পাতি কিনো চাই আহি আছে আৰু তাৰ মানে একদম পূৰা পৰিৱেশটো মানে উপভোগ কৰি আহি আছে আৰু আমাৰ সঁচাকৈয়ে মানে আমাৰ জুবিনদা কিমান ভাল পাওঁ আমি মানে বুজাব নোৱাৰোঁ আৰু আমাৰ অসমৰ মানে সকলোৱে কিমান ভাল পায় জানে আৰু সকলোৱে আৰু এনেকুৱা এজন সম্পদ আমি হেৰুৱালোঁ সঁচাকৈ বহুত দুখ লাগিছে কি ক'ম কাম বন মানে কৰিবলৈ মন নাযায় যিহেতু আমিতো যাব নোৱাৰি ল'ৰা ছোৱালী থকা মানুহ যাব নোৱাৰোঁ যদিও মানে ফোনটোকে চাই থাকোঁ ফোনটো চাই থাকিলে মানে একো কৰিবলৈ মন নাযায় এনেকুৱা মানে হৈছে এইকেইদিনত বহুত সাহসত মানে কিবাকিবি কৰি আৰু নিজৰ কৰ্মটো কৰিব লাগিব বুলি এনেকৈ ভিডিঅ' এটা কৰিছোঁ আৰু এইফালে দেখিছেনে আমাৰ প্ৰাকৃতিক পৰিৱেশবিলাক চাহ বাগান আৰু ফাইনেলি আমি 4টামান বজাত ঘৰ পালোঁহি তাৰে অকণমান ঘৰৰ পৰা পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক পিছে যদি ভিডিঅ'টো ভাল পায় তেনে কমেণ্ট এটা কৰিবা আৰু আমাৰ জুবিনে ন্যায় পাবই লাগিব হয়নে নহয়